আমিনগাঁৱত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু কামৰূপ জিলা জনসংযোগ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি সংবাদ মাধ্যমৰ পৰিৱৰ্তনশীল ৰূপ শীৰ্ষক আলোচনা চক্ৰ। বিশিষ্ট নিবন্ধকাৰ লেখক জ্যোতি খাটনিয়াৰে প্ৰদান কৰা বক্তৃতা অনুষ্ঠানে আকৰ্ষিত কৰে সাংবাদিকসকলক। অনুষ্ঠানত কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে জিলাৰ হিতৰ বিপৰীতে কাম কৰিলে সাংবাদিকসকলক সমালোচনা কৰিবলৈ আহ্বান জনায়। জিলাখন সামগ্ৰিক উন্নয়ন মূল উদ্দেশ্য। জিলাখনৰ শতাধিক সাংবাদিকক গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায় প্ৰশাসনে। উক্ত অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত কমল বৰুৱা, কামৰূপ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া সুলক্ষণা মিথি কছাৰীৰ লগতে জিলাখনৰ শতাধিক অভিজ্ঞতা সম্পন্ন জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিক উপস্থিত থাকে। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে যিখিনি এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন জিলা প্ৰশাসনে কৰিছে, মাননীয় জিলা আয়ুক্ত মহোদয়ৰ ব্যক্তিগত প্ৰচেষ্টা, সুলক্ষণা মিচি কছাৰী তেখেতৰ প্ৰচেষ্টা, কমল বৰুৱাদেৱৰ প্ৰচেষ্টা, ইয়াতে এনেকুৱা এটা অনুষ্ঠান আপোনালোক সকলো সাংবাদিক উপস্থিত আছে। এনেকুৱা অনুষ্ঠানৰ যোগেদি মূলতঃ এটা সমাজলৈ বাৰ্তা যায়, সংবাদ মাধ্যম যে সমাজৰ পৰা পৃথক নহয় আৰু ই মানুহ আৰু সমাজৰে যেটা অংশ, এই কথাটো আকৌ প্ৰতিষ্ঠিত হয় আৰু তাৰ জৰিয়তে আমাৰ সকলোৱে নতুন চিন্তাৰ নতুনকৈ কাম কৰাৰ বাবে বিশেষ অনুপ্ৰেৰণা লাভ কৰে। মই আশা কৰিম যে সংবাদ মাধ্যমে সমাজৰ নিৰন্তৰ প্ৰহৰী হৈ কাম কৰি যাব। সমাজ ব্যৱস্থা বা গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালীভাৱে চলাই নিয়াৰ বাবে সংবাদ মাধ্যমে যি স্বতন্ত্ৰ প্ৰহৰীৰূপে দায়িত্ব পালন কৰি আহিছে, সেই দায়িত্বৰ প্ৰতি সন্মান জনাই আজি আমি প্ৰেছ দিৱসটি উদযাপন কৰিবলৈ লৈছোঁ। আপোনালোক সকলোকে প্ৰেছ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ আজিৰ সংবাদ মাধ্যমৰ যি প্ৰেছ দিৱস, সংবাদ মাধ্যমৰ বাবে যি প্ৰেছ দিৱস উদযাপন কৰা হৈছে, তাৰ মূল বিষয়বস্তু হৈছে সংবাদ মাধ্যমৰ পৰিৱৰ্তনশীল ৰূপ। এই বিষয়ত আমাৰ মাজত বক্তৃতা দিবৰ বাবে বিশিষ্ট নিবন্ধক সামাজিক মাধ্যমতকৈ প্ৰিণ্ট মিডিয়াৰ দায়িত্বটো কিন্তু সদায় অধিক থাকিব আৰু সেইকাৰণে প্ৰিণ্ট মিডিয়াৰ যিটো প্ৰভাৱ বা প্ৰিণ্ট মিডিয়াৰ যিটো প্ৰাসংগিকতা কিন্তু সদায় সম্পৰ্ক হ'ব, কিন্তু বাতৰি কাকত নাইকিয়া হৈ নাযায়। কাৰণ বাতৰি কাকতৰ এডিটৰ আছে, বাতৰি প্ৰস্তুত কৰা মানুহ আছে, বাতৰি চোৱা উপসম্পাদক আছে, গ্ৰুপ ৰিডাৰ আছে, ভিডিঅ' অপাৰেটৰ আছে, বিভিন্ন ঠাইত তাৰ ভুল ত্ৰুটি ধৰা পৰাৰ কিছুমান গেটৱেজ আছে, আমাৰ ব্ৰেইনৰ নিচিনা এনেকৈ কিছুমান খাবন আছে, দুৱাৰ আছে। সেইটো কিন্তু ছ'চিয়েল মিডিয়াত নাই। যে তেওঁ যি মন গ'ল ফেচবুকত লিখি দিলে, যি মন গ'ল তেওঁ হোৱাটছএপত শ্বেয়াৰ কৰি দিলে, সেই ৰেষ্ট্ৰিকশ্যন এটা আছে। সংবাদ মাধ্যমৰ জৰিয়তে এটা জাতি বা এটা ভাষা বা এটা পৰিস্থিতি গঠন হয়, গতিকে আপোনালোকৰ এই দায়িত্বটো থাকিব। আৰু সংবাদ মাধ্যমৰ এটা অন্যতম কাৰণ হ'ল ভাষাটো নিখুঁতকৈ ৰখা। বহুত মানুহে আমাৰ দেউতাহঁতে অভিধান নাচাইছিল, এই দৈনিক সময়ত কি লিখা আছে চাচোন, বানানটো সেনেকৈ কয়। গতিকে এই যিটো ভাষাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আৰু নিখুঁততা, এইটো কিন্তু সংবাদ মাধ্যমৰ, অসমৰ সংবাদ মাধ্যমৰ এইটো বৰ, আৰু আঞ্চলিক সংবাদ মাধ্যমৰ এইটো ডাঙৰ অৱদান। ভাষাটো ৰক্ষা কৰা, ভাষাটো সুৰক্ষিত কৰি ৰখা। ভাষা ক্লাছৰুমৰ বাহিৰত MA BA পাছ কৰি ভাষা ৰক্ষিত নহয়। ভাষা ৰক্ষিত হ'ব কিন্তু বাতৰি কাকত, কাৰণ বাতৰি কাকতে যিটো ভাষা দিব সেইটো মানুহৰ মুখৰ ভাষা, তাত আৰু পশ্চিমীয়া চিন্তাৰ মাজত পাৰ্থক্য আছে। স্বামী বিবেকানন্দই কৈছে যে ভাৰতীয় চিন্তাৰ মূলতঃ আত্মাটো সকলোৰে লগত মিল থাকে। মই ছাৰৰ কাষত পঢ়ি আছোঁ, ছাৰৰ যদি এটা কিবা অসুবিধা হয়, মোৰ যদি এটা কিবা অসুবিধা হয়, আমি দুজনে অনুভৱ কৰিব পাৰোঁ, আপোনালোকেও অনুভৱ কৰিব। মই যদি সকলোকে সমান অসুবিধা কৰোঁ, আপোনালোকে মোৰ মুখ চুখ চাই বুজি পাব। কিন্তু পশ্চিমীয়া মানুহৰ আপুনি ফেচ ৰিড কৰিব নোৱাৰে, কাৰণ তেওঁলোকে ইণ্ডিভিজুৱেলক অট'নমাছ বুলি ভাবে, স্বতন্ত্ৰ বুলি ভাবে, তেওঁ কাৰো পৰা প্ৰভাৱিত বুলি নাভাবে। ভাৰতীয় চিন্তাই সকলোৰে লগত এটা মিলি থকা বস্তু বুলি আত্মাত ভাবে, আৰু সেইকাৰণে ভাৰতীয় চিন্তাই অহম ব্ৰহ্ম বুলি কয়, ময়েই ব্ৰহ্ম বুলি কয়, যে যিটো জগত, জীৱন জগত যি আছে সেইটো মোৰেই এটা ষ্টেণ্ডাৰ্ড ৰূপ বা পৰ্যায় ৰূপ। গতিকে আমাৰ সংবাদ মাধ্যমৰ আপোনালোকে স্বাধীনতাৰ সংগ্ৰামত দেখিব যে ভাৰতীয় সংবাদ মাধ্যমে অতি সংযত ৰূপ লৈছে। মহাত্মা গান্ধীৰ নিচিনা ডাঙৰ জাৰ্নেলিষ্ট মানৱ ইতিহাসত হয়তো কোনো হোৱা নাই। তেওঁ য়াং ইণ্ডিয়া বুলি এখন পেপাৰ কৰিছে, নৱজীৱন ট্ৰাষ্ট কৰিছে, আৰু তেওঁ সংবাদ মাধ্যমক স্বাধীনতা সংগ্ৰামৰ কামত ব্যৱহাৰ কৰিছে। ৰাতিপুৱাৰ পৰা গধূলি নহয়, গধূলি যদি হয় সি ৰাতি নোখোৱাই, এনেকুৱা এটা অৱস্থা। তাত নিউজ পেপাৰ গৈছিলে, নেক্সট ডে
আবেলি 4-5টামান বজাত আমি বাঁহী বাতৰি কাকতখন পিছদিনা অফিচ ছুটিৰ সময়ত পঢ়িবলৈ পাওঁ প্ৰথমে যিটো সময়ত গৈছিলোঁ আৰু সেইটো সময়ত 4টা বজাত তাত গোটেই ঠাইবোৰ চাৰিআলি এটা স্কুল চাৰিআলি কোৰ্ট চাৰিআলি হস্পিটেল চাৰিআলি কাৰণ একেবাৰে কোন ৰাস্তা এটা আৰু চাৰিওফালে ক্ৰছ অভাৰ